মানুহবোৰে পৰা নাই, পাহৰিব পৰা নাই, আঁতৰিব পৰা নাই তেওঁৰ পৰা। 19 ছেপ্টেম্বৰৰ পৰা 19 এপ্ৰিললৈ তাৰিখ হিচাপে আজি 7 মাহ। ইফালে ৰাজ্যত এতিয়া ৰঙালী বিহুৰ বতৰ। পূৰ্বৰ সেই বিহু মঞ্চবোৰত তেওঁৰ অবাধ বিচৰণ। তেওঁ বুলিলেই সৃষ্টি হোৱা সেই উন্মাদনা, কলিজাই কলিজাই শিপাই থকা সেই সুৰীয়া কণ্ঠ, সেই ঐনাহৰ মায়া মায়াবিনী দূৰে দূৰে ইত্যাদি ইত্যাদি। এইবোৰৰ মাজতেই এতিয়া স্মৃতিকাতৰ আৱেগকাতৰ অসমীয়াই জীয়াইছে, জীবলৈ বিচাৰিছে, যাৰ বাবে আজি মানুহজন নাই, কিন্তু মানুহজনকেই বিচাৰি তেওঁৰ অন্তিম শয়নস্থলীলৈ আহিছে অনুৰাগী। গছে বনে ফুলে সৰ্বত্ৰ বিহুৱানেৰে উপচাই পেলাইছে। চাকি ধূপ বন্তি জ্বলাই বিহুববীয়া সেৱা আগবঢ়াইছে। যিকোনো কাৰণতে পুনৰবাৰ সম্পৃক্ত হ'ব বিচাৰিছে অসমৰ সেই সুৰময় সাংগীতিক সত্তাৰে। জীয়াইছে জুবিনক, চুইছে জুবিনক আৱেগৰ অন্তৰ্ভেদী স্পৰ্শেৰে। তাৰ মাজতে দাবী তুলিছে ন্যায়ৰ। এয়া ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰৰ মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ। ৰেংমা জনগোষ্ঠীয় নৃত্যৰ পৰা ঝুমুৰ, বাগুৰুম্বা, লালিলাং আদিৰ ৰঙেৰে মুখৰিত এই বাকৰি। তাৰ মাজতো অজান শূন্যতা, সেই শূন্যতাৰ নামেই জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সান্নিধ্যৰ কথা সুঁৱৰি ভাষণৰ মাজতে কান্দি কান্দি ভাঙি পৰিল পদ্মশ্ৰী পখিলা লেখথেপী। কালি জুবিন গাৰ্গৰ সৈতে কণ্ঠ নিগৰুৱা সেই বিখ্যাত গান। চেপনৰ বিহুতলিত এইবাৰ ৰঙালীৰ ৰং নাই। জুবিন গাৰ্গে নিজ হাতেৰে ৰোপণ কৰা ৰিমট্ৰি দুজোপা আৰু দান কৰা প্ৰকাণ্ড আমজোপাও আজি নীৰৱ দৰ্শক ৰংহীন বসন্তৰ। বিহুতলিত আছিল বিহুৰ দলসমূহ, কিন্তু নাই, কোনেও ঢোলটোত চাপৰ এটাও মাৰিব পৰা নাই। কাৰণ বিগত 18 বছৰে যোৱাৰ দৰে এইবাৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ যাবলৈ প্ৰাণৰ শিল্পীগৰাকী নাই। সেয়েহে কেৱল পতাকা উত্তোলন কৰি জুবিন গাৰ্গৰ সোঁৱৰণত এখন কেলেণ্ডাৰ মুকলি কৰি সামৰিলে বিহুৰ কাৰ্যসূচী। এইবাৰ ৰঙালীত যেন ৰং নাই। প্ৰকৃতিপুত্ৰৰ বিদায় দিয়া বিষাদ অসমীয়াই পাহৰিব পৰা নাই। মানুহজনক আঁতৰাই কোনেও ৰাখিব পৰা নাই। কাৰণ জুবিন যুগৰ মানুহবোৰৰ স্মৃতিত, আৱেগত, হৃদয়ত আজিও জুবিনেই আছে দপদপাই। যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ। বন্ধুবৰ্গৰ মাজত একদম হিৰো আৰু তুমি ন? এই ভাইৰেল হৈ পৰাৰ পিছতে বহু বিহু কমিটিয়ে এতিয়া ৰহিমক বিচাৰিছে। তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ। ক্ষমা কৰিব।
নমস্কাৰ। এই সম্প্ৰচাৰটো আৰম্ভ কৰাৰ পূৰ্বেই এটা আপোনালোকক হামিং শুনাই ল'ব বিচাৰিছোঁ, যিটো হামিঙে আজিৰ দিনটোত বিশেষকৈ ছ'চিয়েল মিডিয়াত এক প্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে। বিচাৰি পাইছোঁ সেই যুৱকজনক, যিজন যুৱকেই এই গোটেই এক প্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে। প্ৰথমে সেই হামিংটো শুনিব বিচাৰিছোঁ। ঠিক আছে। হুৰা ৰা 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 দি ৰা দি ৰা দি ৰা দি ৰা দি ৰে ৰে নে ৰা দি ৰে ৰা 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 দি ৰে ৰে নে ৰা দি 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 ৰে নে নে ৰা দি ৰে ৰা 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 দি ৰে ৰে। জুবিন গাৰ্গৰ সোঁৱৰণত বিশেষকৈ তেওঁক হয়তো নকল কৰি এই যিটো হামিং দিছে, বহুজনে কিন্তু আজিৰ দিনটোত বিশেষকৈ প্ৰশংসা কৰিছে। আৰু প্ৰশংসাৰ পাত্ৰ হৈছে নলবাৰীৰ এই যুৱকজন। গৈ আছোঁ, হঠাৎ লগ পালোঁ আৰু এখন হোটেলত সোমাইছোঁ, একাপ চাহ খাম আৰু তাৰে মাজতে কিছু কথা পাতিম। ৰহিম আলী ওৰফে ৰহিম ৰাজ না, 27 বছৰীয়া এজন যুৱক আৰু হঠাৎ এই হামিং আৰু আপোনালোকৰ বাবে পৰিচিত হৈ পৰিছে ৰহিম। কি কৰি ভাল পোৱা? গানে গোৱা চাগে? হয়, গানে গাওঁ। গানে গোৱা। এতিয়া কি শুনাবা দৰ্শকসকলক? এইবাৰ এতিয়া মই জুবিনদাৰ শেহতীয়াভাৱে মুক্তি পোৱা ৰৈ ৰৈ বিনালীৰ চিনেমাখনৰ এটি গীত গাবলৈ ওলাইছোঁ। মই আহ্বান জনাওঁ, আপোনালোকে ভিডিঅ'টো নাচালেও এবাৰ চকু মুদি হ'লেও এই কণ্ঠক অনুসৰণ কৰক। কণ্ঠটো শুনিলে আপোনাৰ এনেকুৱা লাগিব যেন কোনো এখন মঞ্চত জুবিন দাই গীত গাই আছে। হয়নে নহয় কমেণ্ট কৰক। এবাৰ মই ৰৈ ৰৈ বিনালীৰ জোন জ্বলি গীতটি গাবলৈ আছোঁ। জোন জ্বলি শেষ হয়, মন গলি শেষ হয়, এটি এটি পল যেন বুকু বিদাৰি লয়, তুমি নাহিলে শুন ৰাতিও নোপোৱাই, ভঙা কলিজা মোৰ ৰৈ ৰৈ বিনাই, জোন জ্বলি শেষ হয়, মন গলি শেষ হয়। ধন্যবাদ। খুব সুন্দৰ। আৰু এনেকৈয়ে দুই এটিয়ে এটা গীত গাই ৰহিম বৰ্তমান সাংঘাতিকভাৱে পপুলাৰ হৈ পৰিছে। নলবাৰীৰ ঘগ্ৰাপাৰত ঘৰ, আৰু ঘগ্ৰাপাৰেৰে গৈ থাকোঁতে হঠাৎ এই যিটো ট্ৰেণ্ডৰ মাজত ময়ো নিজে বিলীন হৈ পৰিছিলোঁ নহয়। আপোনালোকক এবাৰ চিনাকি কৰি দিব লাগিব, কাৰণ মঞ্চত এগৰাকী গায়িকাই গীত গাই আছে। গায়িকাগৰাকীয়ে গীত শেষ কৰাৰ পিছতে হঠাৎ ৰহিমৰ সেই হামিংটো আৰম্ভ হৈছে। আৰু এটা হামিং জুবিনদাৰ। এইবাৰ মই জুবিনদাৰ খুবেই জনপ্ৰিয় চিনেমাখনৰ হামিং এটা দিবলৈ ওলাইছোঁ। হিয়া দিয়া নিয়া সকলোৱে জানে। তাৰ মাজতে কিবা ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰিব। মই যি মানে উঠি অহা এজন যুৱক জুবিনদাক অনুসৰণ কৰিছে, আৰু যিদৰে জুবিনদাৰ গীতক লৈ মঞ্চ বিহুক লৈ এক প্ৰকাৰ বিতৰ্কৰ সৃষ্টি হৈছে। বিভিন্নজন শিল্পীয়ে জুবিন গাৰ্গৰ গীত বিকৃত কৰাক লৈও বিভিন্নভাৱে অভিযোগ উত্থাপন হৈছে। কিন্তু তাৰে মাজত এজন যুৱকে চেষ্টা কৰিছে, আগবাঢ়ি আহিছে। তাক সুযোগ দিব লাগে, তাক আমি উৎসাহ যোগাব লাগে। আৰু কাৰণ ৰহিমৰ হতৰ নিচিনা যুৱকৰ এয়াই হৈছে বয়স যে আগবাঢ়ি যাব লাগে। কোনটো গীত গাবা? এবাৰ মই হিয়া দিয়া নে গীতটো গাম। হিয়া দিয়া হামিং হয়। হো না না দি না 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 হো না রি রো না 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 রো নে রে না না নে রে না 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 রি রা রা রি রে না রি রা রা রি রে হিয়া দিয়া নিয়া নেরে রারা নেরে রারা নারী রারা রি রে নারী রারা রি রে হিয়া দিয়া নিয়া। ধন্যবাদ। খুব সুন্দৰ। আৰু এতিয়া সাংঘাতিক ব্যস্ত ৰহিম। এই ভাইৰেল হৈ পৰাৰ পিছতে বহু বিহু কমিটিয়ে এতিয়া ৰহিমক বিচাৰিছে। ৰহিমে ছ'চিয়েল মিডিয়াত নাম্বাৰটো দি দিছে ন, আৰু খুব সাংঘাতিক। মই উপস্থিত থকাৰ মুহূৰ্ততে বহুখিনি ফোন আহিছে আৰু ৰহিমক বিচাৰিছে মঞ্চত। অহা বছৰৰ কাৰণে চাগে বুকিং হৈ গৈছে ন? হয় হয়। এই অলপ আগতে যিটো ফোন আহিছিল ক'ৰ পৰা আহিছিল? এইটো মানে যিটো মই ভিডিঅ' ভাইৰেল হৈছে সেইখন কমিটিৰ পৰাই ফোন আহিছিলে। অহা বছৰো তেওঁলোকে বিচাৰিছে 2 বহাগৰ কাৰণে, তাৰ বাবে ফোন কৰিছিলে মোক। প্ৰতি নিশা এতিয়া সাংঘাতিকভাৱে মঞ্চত ব্যস্ত থাকে ন? আজি ক'ত আছে অনুষ্ঠান? আজি মোৰ নলবাৰীতে আছে, বাজনীৰ ওচৰত, তাত যাব লাগিব। লগত সহশিল্পী থাকে, গায়িকা এগৰাকী আছে। আজি সহশিল্পী ভনীমা কলিতা আছে। অনুষ্ঠানটোত তেওঁ মেনেজমেণ্ট কৰিছে, মোক তেওঁ ইনভাইট কৰিছে। ৰহিমে কেইটামান গীত গাই আছে এতিয়া?
মঞ্চত গীত কেইটা গাওঁ মানে এইটো লিমিট নাথাকে, ৰাইজে গাব লাগিব তেনেকুৱা। আটাইখিনি কিন্তু জুবিনদাৰ গানে হয়, মই জুবিনদাৰ গীতে গোৱা যায় মঞ্চত। চাহত সোপা দিছোঁ আৰু এটা শুনিম গীত, কাৰণ দৰ্শকে চাই আছে। এইবাৰ জুবিনদাৰ খুবেই জনপ্ৰিয় গীত গাইছোঁ, অকণমান গাইছোঁ। তুমি যেন অপিয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা বাহিৰে ভিতৰে বৈ, উশাহৰ গভীৰ পিয়াসত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ। অনুশীলন ক'ত কৰা? অনুশীলন মই মোৰ লগৰ আছে, লগৰ কেইজনৰ লগত মই অনুশীলন কৰা যায়, নিজেও কৰা যায় ঘৰত। তেনেকুৱা নিজৰ ঘৰত এটা ছেটআপ বনোৱা আছে সৰু সুৰাকৈ, তাতো প্ৰেক্টিচ কৰি থাকোঁ। ভাবিছিলানে কেতিয়াবা যে এটা হামিঙৰ জৰিয়তে ইমান জনপ্ৰিয়তা লাভ কৰিবা? তেনেকুৱা ভবা নাছিলোঁ। আচলতে মই ভিডিঅ'টো এনেই জাষ্ট আপলোড কৰি দিছিলোঁ ফেচবুকত, লগৰ কেইজনে কৈছে আপলোড কৰি দিয়া, তো সেনেকুৱাকৈ আৰু হৈ গ'ল আৰু। চাগে বন্ধুবৰ্গৰ মাজত একদম হিৰো আৰু তুমি ন? হিৰো টাইপ হৈ গৈছে আৰু মানে। তেনেকুৱা নহয়, তেওঁলোকে উৎসাহ দি আছে, ভাল লাগে সেইটোৱে আৰু। কমেণ্ট কৰক, চাই আছে, আগবাঢ়িব বিচাৰিছে, আপোনালোকৰ সঁহাৰি নিশ্চয় লাগিব ৰহিমক। গতিকে পুনৰ সেই আৰম্ভণিতে যিটো হামিং শুনিছিলোঁ, সেই হামিংটোৰে ৰহিমৰ পৰা বিদায় ল'ম। নে